জানুনাথ বাইদেউ ৰচনাৰ এটি কবিতা। কবিতাটিৰ শিৰোনাম চকুলো, পাঠ ৰিয়ানজ্যোতি শৰ্মা। চকুলো, তই আৰু কিমান ববি, মোৰ চকুলৈ কিমান আহিবি। নীৰৱতাৰ কোঠাত তোৰ লগত কিমান যে সময় কটাইছিলো, উজাগৰি নিশা তোৰ লগত কিমান যে গাৰু তিয়াইছিলো, নাপাহৰো তোক কেতিয়াও। মোৰ জীৱনত তোৰ মূল্য বহুত। মোৰ দুটি নয়নেৰে যেতিয়া অশ্ৰু হৈ নিগৰি আহ, কিমান যে হৃদয়খন শান্ত হৈ পৰে। হৃদয়ৰ বিষ আৰু বেদনাবোৰ নিমিষতে নাইকিয়া হৈ পৰে। চকুলো সদায় হাঁহিৰ শত্ৰু। মোৰ মুখত অকণমান হাঁহি বিৰিঙিলে খন্তেক পিছতে চকুলো উপস্থিত হয়। যিমান নাটক কৰি হাঁহিলেও চকুলোৰ ওচৰত হাঁহিয়ে হাৰ মানি লয়। হেৰৌ চকুলো, তই আৰু মোৰ জীৱনলৈ নাহিবি। এনেকৈ সদায় আহি থাকিলে মোৰ দুটি নয়নতে তই এদিন শুকাই যাবি, গোট মাৰি যাবি। তই যাগৈ যা, মই হাঁহিক মাতো। হাঁহিৰ লগত সময় কটোৱা পাহৰিয়েই গলো। হাঁহিৰ সতে কথা পাতিবলৈ, হাঁহিৰ সতে সময় কটাবলৈ মই বহুত পৰৰ পৰা অপেক্ষা কৰি আছো। ধন্যবাদ।